প্ৰতিটো পৰিয়াল প্ৰত্যেকজন ব্যক্তিৰে শুভ হওক, সুখৰ হওক, সমৃদ্ধিৰ হওক, হাঁহি আৰু আনন্দৰ হওক, তাকে কামনা কৰিছোঁ। আমাৰ ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, ভাষা ভাষীৰ লোক আছে, ধৰ্মাৱলম্বী লোক আছে। সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডাল নতুন বছৰটোত মজবুত হওক, অধিক মজবুত হওক, আমি তাকে কামনা কৰিছোঁ। 2026 বৰ্ষটো ৰাজ্যবাসীৰ বাবে আৰু বিশেষকৈ আমাৰ দলৰ বাবেও এক গুৰুত্বপূৰ্ণ বছৰ। এইকাৰণেই যে 2026 বৰ্ষৰ আৰম্ভণিতে বুলি ক'ব লাগিব, কাৰণ আমি ধৰি লৈছোঁ যে মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ বছৰ, নিৰ্বাচনী বতৰ, আৰু অসম গণ পৰিষদ দলে এই বৰ্ষটো মানে 25 বৰ্ষটোত দলৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে, জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে আমাৰ সাংগঠনিক স্তৰবোৰে যথেষ্টখিনি কাম কাজ কৰি আহিছে। আজি কিছুদিনৰ আগতে আমি এক দিকনিৰ্ণায়ক বৈঠক অনুষ্ঠিত কৰিছিলোঁ। বৈঠকত লোৱা সিদ্ধান্তবোৰো সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ দলৰ প্ৰতিজন সৈনিকে আন্তৰিকতাৰে কাম কৰিছে। মই দলৰ কৰ্মকৰ্তাসকলকো আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকৰ জৰিয়তেই। মই কৈছিলোঁ যে অসম গণ পৰিষদ দলৰ যিবোৰ সমষ্টিত শিপা আছে, দল 85 চনত জন্ম হৈছিল আৰু দল জন্মৰ পাছত 85, 91, 96, 11, 16, 21 এনেধৰণে বিধানসভা নিৰ্বাচনবিলাকত দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু প্ৰায় 85টা সমষ্টিত বিভিন্ন সময়ত জয়লাভ কৰিছে। গতিকে সেই শিপা থকা সমষ্টিবোৰ শক্তিশালী কৰিবৰ কাৰণে তাত দলৰ কৰ্মকৰ্তাসকলক আমি নিৰ্দেশ দিছিলোঁ আৰু সেইমতে দলৰ প্ৰতিজন কৰ্মকৰ্তাই আন্তৰিকতাৰে কাম কৰিছে। আমাৰ ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তাসকলেও কাম কৰিছে। আমাৰ লক্ষ্য হৈছে যে সন্মুখত যি নিৰ্বাচন আহিছে, এই নিৰ্বাচনত উৎকৃষ্ট ফলাফলৰ জৰিয়তে দিছপুৰত আঞ্চলিক ৰাজনীতিৰ প্ৰভাৱ শক্তিশালী কৰা, আৰু তাৰ বাবে আমি সৰ্বোচ্চ উজাৰি আমি কাম কৰি আছোঁ। আমাৰ লক্ষ্য অগপৰ অপ্ৰতিৰোধ ৰাজনৈতিক যাত্ৰাৰ বৰ্ষ হ'ব 2026 বৰ্ষ। গতিকে 2026 বৰ্ষটোক আমি লক্ষ্য হিচাপে লৈ কাম কৰিছোঁ। আৰু মই ভাবোঁ যে দলৰ কৰ্মকৰ্তাসকলৰ আন্তৰিক প্ৰচেষ্টাত, নিৰলস প্ৰচেষ্টাত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।